অতি সোনকালে বিজেপিয়ে প্ৰস্তুত কৰিব প্ৰাৰ্থী পেনেল স্থানীয় ৰাইজৰ মতামতৰ ভিত্তিত ৰাজ্যিক নিৰ্বাচন সমিতিয়ে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিব বুলি সদৰি কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰাৰ্থীৰ পেনেল প্ৰস্তুতৰ ক্ষেত্ৰত বিজেপিয়ে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰা বুলি উল্লেখ কৰে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে প্ৰাৰ্থীৰ পেনেলটো আমি জিলা পৰ্যায়ৰ পৰা বিচৰাই নাই প্ৰথম কথা কিছুমান কাৰ্যকৰ্তাই লাগি আছে দিছপুৰত কোনোবাই লাগি আছে পূব গুৱাহাটীত কোনোবাই লাগি আছে চেণ্ট্ৰেল গুৱাহাটীত কোনোবাই লাগি আছে নিউ গুৱাহাটীত কোনোবাই লাগি আছে ডিমৰিয়াত কোনোবাই লাগি আছে এইবিলাক অলপ ভিজিবল হৈ আছে কিছুমান মানুহ অটোমেটিক্যালি যেতিয়া আমাৰ সাৰ্ভে হৈ আছে তাত গোটেই বিষয়বিলাক জনতাৰ পৰা এই ৰাইটো লবই ৰাইচুমাৰী জনতাৰ লগতে হ'ব গতিকে ৰাইচুমাৰী হোৱাৰ পিছত যি আহিব বা এবিজাক সাৰ্ভে বুলি কওঁ সাৰ্ভেৰ পিছত যি আহিব এইটোৰ ওপৰত আমাৰ ৰাজ্যৰ সমিতিও প্ৰথম বহিব তাৰ পিছৰ পৰা এটা পেনেল আমি কেন্দ্ৰীয় সমিতিলৈ আমাৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিলৈকে প্ৰেৰণ কৰিম তাৰ পিছত কেন্দ্ৰীয় সংসদীয় দল পাৰ্লামেণ্ট দল নহয় বোৰ্ড কেন্দ্ৰীয় সংসদীয় বোৰ্ডে ইয়াতে চূড়ান্ত কৰিব